Hello, future officers all. Welcome to Competition Care Newspaper Made Simple Series. আজি এই সিরিজটোত বা এই ভিডিওটোত যদি আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ডিসকাস কৰিম 23rd February 2024 ৰ কিছুমান ইম্পৰ্টেন্ট কারেন্ট এফেয়াৰ্ছৰ টপিকস ঠিক আছে গতিকে ইতিমধ্যে আপোনালোকে CDPOৰ অফিচিয়েল সিলেবাস পাইছে হয়নে সো অফিচিয়েল সিলেবাসখনৰ পইণ্ট নম্বৰ 1 টোতে ক্লিয়াৰলি মেনশন কৰা আছে যে তেওঁলোকে কারেন্ট ইস্যুজৰ ওপৰত তেওঁলোকে কোৱেশ্চনবোৰ সুধিব হয়নে গতিকে এই CDP এক্সামটো ভালকৈ দিব লাগিব আমাৰ জুন জুলাই বুলি তেওঁলোকে দি থৈ দিছে সো আমি এজিউম কৰিব পাৰো যে আফটাৰ মেইনছ এই এক্সামটো হয়তো কন্ডাক্ট হ'ব পাৰে সো জুলাইৰ মিড মানত হয়তো এক্সামটো কন্ডাক্ট হ'ব পাৰে বা ফাৰ্স্ট হাফতো হ'ব পাৰে ঠিক আছে গতিকে আমাৰ সময়ও আছে আৰু খুব ভাল এটা গেজেটেড পোষ্ট হয় সো যিসকলে ডেডিকেটেডলি এই এক্সামটোৰ বাবে প্ৰিপেয়াৰ কৰিব বিচাৰিছে তেখেতসকলে ধুনীয়াকৈ এই কাৰেন্ট এফেয়াৰ্ছৰ সিৰিজটো কাইন্ডলি মিছ নকৰিব এটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে এই যিখিনি টপিক আমি ডিসকাস কৰি যাম এইখিনি টপিকে আপোনালোকৰ আপকামিং এক্সামটোত আহিব ঠিক আছে সো এইখিনি বস্তু আপোনালোকে ভালকৈ ফলো কৰিলে হ'ল আৰু অফিচিয়েল সিলেবাসটো আপোনালোকে ডাউনলোড কৰি ল'ব এটা প্ৰিন্ট কপি উলিয়াই ল'ব ঠিক আছে প্ৰিন্ট কপি উলিয়াই পেলাই আপোনালোকে সিলেবাসটো ফলো কৰিলে হ'ল আৰু খুব সম্ভৱত আমিও এটা ডেডিকেটেড কোৰ্স CDPৰ কাৰণে আমি নেক্সট মান্থত আমি লঞ্চ কৰিম সাগে মোস্ট প্ৰবাবলি গতিকে যিসকল ইচ্ছুক প্ৰাৰ্থী থাকিব তেওঁলোকে জয়েন কৰিব পাৰিব আমাৰ এই ডেডিকেটেড কোৰ্সটোত আমি বহুত ধুনীয়াকৈ কম্প্ৰিহেনসিভলি বস্তু ডিজাইন কৰি একদম এক্সামটো তাত এছে এখন আছে হয়নে আৰু প্ৰেছি ৰাইটিং আছে এই গুটেখিনি বস্তু কাৰণে আপোনাক গাইডেন্স প্ৰভাইড কৰা হ'ব গতিকে চিন্তা কৰিব দৰকাৰ নাই আমি নেক্সট মান্থত হয়তো মোস্ট প্ৰবাবলি আমি কোৰ্সটো লঞ্চ কৰি দিম আপোনালোকৰ কাৰণে ঠিক আছে ওকে সো তেতিয়ালে আপোনালোকে এই চেনেলটো সাবস্ক্রাইব কৰি থৈ দিব আপোনালোকে আপডেটছখিনি পাই যাব আৰু আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেল দুটাকৈ আছে তাত আপোনালোকে জয়েন হৈ ল'লে হ'ল হোৱাটছএপত যদি কিছুমান অসুবিধা হৈ আছে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জয়েন হৈ ল'ব ঠিক আছে আৰু টেলিগ্ৰাম চেনেলটো হেতু কাৰণে খোলা হৈছিল হোৱাটছএপত বহুতে জয়েন হ'ব পৰা নাছিল গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জয়েন হৈ ল'লে হ'ল হ'ব ওকে সো এতিয়া আমি লাষ্ট ক্লাছত যেটো কোৱেশ্চন দিছিলো সেই কোৱেশ্চনৰ আনসাৰটো হ'ল দ্যাট ইজ অপচন নম্বৰ সি সিঙ্গাপুৰ হয়নে যিসকলে ভিডিওটো চাইছে তেওঁলোকে ইজিলি আনসাৰটো কৰিব পাৰিব হয়নে না গতিকে অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ আৰু বহুতে কমেন্ট সেকশনত কমেন্ট কৰিছে সো তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছো এনেকুৱাকৈ পাৰ্টিসিপেট কৰি থাকিলে হ'ল আপোনালোকৰ টপিকখিনি ৰিভাইজ হৈ গৈ থাকিব ঠিক আছে আৰু সেইখিনি বস্তু আপোনালোকক আপকামিং এক্সামত বহুত বেছি হেল্প কৰিব হয় না দেন ৰেড ফৰ্ট ওয়াজ কনস্ট্ৰাক্টেড ডিউৰিং দ্য ৰিং অফ অপশন নম্বৰ সি শাহজাহান হয়নে এটা সকলোৱে জানে বাৰু আমি সকলোৱে গম পাও শাহজাহানৰ দিনতে ৰেড ফৰ্ট কনস্ট্ৰাক্ট কৰা হৈছিল দেন থাৰ্ড নম্বৰ কোৱেশ্চন যেটো আছিল এটো হ'ল লিজেন অফ অনাৰ মেডেল ইন ফ্ৰান্স গতিকে এই মেডেলটো কোনে এস্টাবলিশ কৰিছিল দ্যাট ইজ অপশন নম্বৰ এ নেপোলিয়ন বনাপাৰ্টে ঠিক আছে সো এইখিনি আছিল আমাৰ লিমছ প্ৰেক্টিস কোৱেশ্চনৰ শুদ্ধ আনসাৰ কিটা গতিকে যিসকলে অকমান কনফিউজনত আছিল তেওঁলোকে এটো কাৰেক্ট কৰি ল'ব ঠিক আছে ওকে এতিয়া আমি ফাৰ্স্ট টপিকটো আগবাঢ়িছো ফাৰ্স্ট টপিকটো হ'ল ৰায়সেনা ডায়লগ ভেৰি ইম্পৰ্টেন্ট ফৰ বোথ APSC এণ্ড UPSC ঠিক আছে UPSC সাগে মোস্ট প্ৰবলি কোৱেশ্চন এটা খুদিছিল এইটোৰ ওপৰত সো APSC কাৰণেও ইম্পৰ্টেন্ট হয় হয়নে গতিকে ইয়াৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে ভেৰি ইম্পৰ্টেন্ট এটা সাবমিট হৈছিল সো ইতে কোন আহিছিল ইয়াতে মিস্টাৰ মিটসোকটিস তেখেত কোন হয় তেখেত গ্ৰীচৰ প্ৰাইম মিনিষ্টাৰ হয় ঠিক আছে সো তেখেতক এবাৰ এজ এ চিফ গেষ্ট হিচাপত ইনভাইট কৰা হৈছিল এই ৰায়সেনা ডায়লগটোত আৰু গ্ৰীচ আৰু ইণ্ডিয়াৰ যেটো ৰিলেশন সেই ৰিলেশনটো এনেকুৱা ধৰণৰ মিটিং বিলাক কৰিলে অকমান ইমপ্ৰুভ হয় বায়লেটাৰেল টকবোৰ যিমানে কৰা যায় কান্ট্ৰিজবোৰৰ মাজত হিমানে ৰিলেশনছবোৰ ডেভেলপ হয় আৰু ৰিলেশনছবোৰ ডেভেলপ হলে আমি কি কৰিব পাৰো আমি কৰিব পাৰো ট্ৰেড ডিফেন্স সেক্টৰটো আমি ষ্ট্ৰেংথেন কৰিব পাৰো এণ্ড মাইগ্ৰেশন টাইজ গতিকে এই ডায়লগবোৰ খুব ইম্পৰ্টেন্ট হয় সময় সময় আমি কৰি থাকিব লাগে আৰু সেইবোৰে আমাৰ সম্পৰ্কবোৰ খুব গভীৰ কৰে বা দৃঢ় কৰে হয়নে সো ঠিক সেইদৰে ৰায়সেনা ডায়লগ 2024 ত এবাৰ কন্ডাক্ট কৰা হ'ল The Raisina Dialogue is a multilateral conference held annually in New Delhi. গতিকে 2016 চনৰ পৰা কি কৰা হৈছে এই ৰায়সেনা ডায়লগখন কন্টিনিউয়াছলি পাতি থকা হৈছে নিউ দিল্লীত ৰায়সেনা হিলছ এটা আছে ঠিক আছে
গতিকে তাৰ পৰা এই নামটো ডিৰাইভ কৰিছে তেওঁলোকে খুব ধুনীয়া জেগা হয় জেগাটো এনিৱেজ সো 2016 চনৰ পৰা তেওঁলোকে এই মাল্টিলেটাৰেল মানে কেইবাখনো দেশৰ পৰা প্ৰতিনিধিয়ে ইয়াত যোগাযোগ কৰে বা তেওঁলোকে অংশগ্ৰহণ কৰে আৰু বিভিন্ন সেক্টৰৰ পৰা তেওঁলোকে মানুহবোৰ মাতি পেলাই তেওঁলোকে এটা কনফাৰেন্স তেওঁলোকে কণ্ডাক্ট কৰে The 9th edition of Raisina Dialogue is being held in New Delhi from 21st February to 23rd February. গতিকে যোৱা 21 তাৰিখতে এই সামিটখন ষ্টাৰ্ট হৈছিলে আৰু আজি 23 ফেব্ৰুৱাৰীলৈকে এই ইভেন্টসমূহ চলি যাব প্ৰাইম মিনিষ্টাৰ গ্ৰীচ ইজ দ্য চিফ গেষ্ট গতিকে প্ৰাইম মিনিষ্টাৰ গ্ৰীচ তেখেত কি হয় চিফ গেষ্ট হয় এবাৰ কাৰণে আমাৰ ৰাইচিনা ডায়লগ discuss the project amongst other plans to strengthen bilateral ties in trade and migration গতিকে গ্ৰীচৰ প্ৰাইম মিনিষ্টাৰৰ লগত আমি কি কথা পাতিলো আমি ট্ৰেডৰ কথা পাতিছো ব্যৱসায় আমি কেনেকৈ বঢ়াব পাৰো যদি পাৰো আমি ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এখন যদি সাইন কৰিব পাৰো খুব ভাল হ'ব গতিকে এনেকুৱা বিভিন্ন যিবিলাক প্ৰসপেক্ট আছে মানে আমাৰ ট্ৰেডত হেবোৰ আমি ডিসকাস কৰিছো লগতে মাইগ্ৰেশন ইস্যুটোক লৈ পেলাই আমি অলপ ডিসকাস কৰিছো গ্ৰীচৰ প্ৰাইম মিনিষ্টাৰৰ লগত লগতে inaugurated the annual Raisina Dialogue in New Delhi on February 21 গতিকে তেওঁৱে ইনগ্ৰেট কৰিলে এই ৰাইচিনা ডিলগটো থিম ইজ ভেৰি ইম্পৰ্টেণ্ট থিমটো ভালকৈ আপোনালোকে মনত ৰাখিব কি দিছে চতুৰংগা হয়নে চতুৰংগা মানে কনফ্লিক্ট কন্টেষ্ট কোঅপাৰেট এণ্ড ক্ৰিয়েট ইয়াতে কি কৰিব এই কোঅপাৰেটৰ জায়গা তেওঁলোকে কোঅপাৰেশ্যন দি দিব পাৰে কোঅপাৰেটিভ দি দিব পাৰে এনেকুৱা কিবা এটা ৱৰ্ড চেঞ্জ কৰি দিব এপিএসসি এইবোৰ বস্তু খুব তেওঁলোকে খেলি থাকে কনফ্লিক্টৰ জায়গাত এটা বেলেগ কনভেনশন দি দিব পাৰে হয়নে গতিকে আমি কনফিউজ হৈ যাম এই তিনটা একে থাকিব তাত কনফ্লিক্টৰ জায়গাত দি দিব কনভেনশন হয়নে বাকি কেইটা ঠিক কন্টেষ্ট দেন কোঅপাৰেট ক্ৰিয়েট এনেকুৱাকৈ দি দিব গতিকে আমি অলপ কনফিউজ হৈ যাব পাৰোঁ গতিকে আপোনালোকে মনত ৰাখিব কনফ্লিক্ট কন্টেষ্ট কোঅপাৰেট এণ্ড ক্ৰিয়েট ধুনীয়াকৈ নোটবোৰ বনাই থাকিব যিসকলে নোট মই অক্টোবৰ মান্থৰ পৰা কৈ আছিলোঁ আপোনালোকক যিসকলে বনাই গৈছে তেওঁলোকে এবাৰ প্ৰিলিমছত চাব বহুত ভাল এটা তেওঁলোকে আপাৰ হেণ্ডত তেওঁলোকে আছে বৰ্তমান সময়ত যদি ৰিভিজন ভালকৈ দিছে আৰু ৰিভিজনৰ কথাটো মই লাষ্ট 2 মাহৰ পৰাই কৈ আছোঁ মই ডিসেম্বৰ মাহৰ পৰা আপোনালোকক এলাৰ্ম টাইপত দিছিলোঁ যে আপোনালোকে ৰিভিজন কৰক টাইম হৈ গৈছে কাৰণ বস্তুবোৰ এগালমান হৈ যায়তো গতিকে সেইখিনি বস্তু ৰিভাইজ যদি ভালকৈ কৰিছে তেওঁলোকে ডেফিনেটলি কুৱেশ্যনছ তাৰ পৰা কমন পৰিব আৰু তেওঁলোকে এটা ভাল স্কোৰ কৰিব পাৰিব বুলি মই আশা কৰিছোঁ গতিকে আপোনালোকেও পাৰিব যিখিনি নতুন ভিউৱাৰ্ছ চাই আছে যদি ভিডিঅ'টো মই তেওঁলোকক কৈছোঁ সিডিপিৰ কাৰণে হওক বা বেলেগ অন্যান্য এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে বা 2025 ৰ প্ৰিলিমছৰ কাৰণে যিটো আপোনালোকে প্ৰিপাৰেশ্যন চলাই আছে বহুত এতিয়া কি কৰে যে ইয়াৰলি কম্পাইলেশ্যনছ এনেকুৱা ধৰণৰ বস্তুবোৰ বিচাৰি থাকে গতিকে ইয়াৰলি কম্পাইলেশ্যনটো সেইজন ষ্টুডেণ্টৰ কাৰণেহে বেনিফিচিয়েল হয় যিজন ষ্টুডেণ্টে কণ্টিনিউৱাছলি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি আহিছে এজন ষ্টুডেণ্টে যদি কাৰেণ্ট এফেয়াৰ্ছ কেতিয়াও পঢ়া নাই সেই ষ্টুডেণ্টক যদি আপুনি কম্পাইলেশ্যন এটা দি দিয়ে তেওঁ কনফিউজ হৈ যাব ঠিক আছে সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু কম্পাইলেশ্যন মই ভাবোঁ যদি আপোনালোকে ডেইলি আজিৰ পৰাও যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি মোৰ ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে নেক্সট ইয়াৰ প্ৰিলিমছ আকৌ মাৰ্চ মাহত হ'ব হয়নে 2023 মাৰ্চ মাহত হৈছে 2024 মাৰ্চ মাহত হৈছে 2025 মাৰ্চ মাহতে হ'ব ঠিক আছে গতিকে মাৰ্চ মাহলৈকে আপোনালোকৰ ইমান ধুনীয়া কাৰেণ্ট এফেয়াৰ্ছৰ এটা কম্পাইলেশ্যন নিজেই তৈয়াৰ কৰা হ'ব জাষ্ট মই অকণমান হেল্পহে কৰিম আপোনালোকক গোটেইখিনি বস্তু আপোনালোকৰে হ'ব নিজৰ নোট হ'ব গতিকে আৰু তাৰপিছত আকৌ বেলেগ কোনো কাৰেণ্ট এফেয়াৰ্ছ পঢ়াৰ কোনো প্ৰয়োজন নাই ঠিক আছে এইখিনি বস্তু ভালকৈ কৰক 2025 টাৰ্গেট কৰক এতিয়াৰ পৰা কৰি যাওক বহুত ধুনীয়াকৈ হৈ যাব মানে ডেইলি ৰিভাইজ কৰি থাকক এনেকুৱা লাগিব এক্সামৰ আগত আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব দৰকাৰেই নাই মানুহে কাৰেণ্ট এফেয়াৰ্ছ লৈ কিমান চিন্তিত হৈ থাকে হয়নে গতিকে এই বস্তুখিনি যদি আজিৰ পৰা ধৈৰ্য লাগিব আচলতে এইটো ইমান সহজ নহয় মই ক'বলৈ সহজ কিন্তু এই কনসিষ্টেন্সিটো বহুত ইম্পৰ্টেণ্ট হয় সিভিল সাৰ্ভিসত মেইনলি কনসিষ্টেন্সি লাগে আৰু কনসিষ্টেন্সি আৰু ধৈৰ্য যাৰ নাই সেইসকল মানুহে সিভিল সাৰ্ভিসত বহুত বেছি সফলতা নাপায় আপোনাৰ কোনোবা ফ্ৰেণ্ড এজনে এবাৰত ক্লিয়াৰ কৰি দিছে সেই বিশ্বাসটোতে আমি থাকিব নালাগে মোৰ নহ'বও পাৰে কাৰণ তিনিটা ষ্টেজ থাকে প্ৰিলিমছ মেইনছ এণ্ড ইণ্টাৰভিউ প্ৰিলিমছ মেইনছ হৈ গ'ল ইণ্টাৰভিউত যদি বেয়া হৈ গ'ল আকৌ প্ৰিলিমছে দিব লাগিব প্ৰিলিমছ ভাল হ'ল মেইনছত যদি বেয়া হ'ল আকৌ প্ৰিলিমছে দিব লাগিব বা যদি প্ৰিলিমছ বেয়া হৈ যায় আকৌ নেক্সট ইয়াৰ এপিয়াৰ হ'বই লাগিব গতিকে এইটো আমি কেতিয়াও ভাবি ল'ব নালাগে এবাৰত চেষ্টা কৰিব লাগে ডেফিনেটলি সকলোৱে কাম্য
কৰে যে এবাৰতে ক্লিয়াৰ কৰিম কিন্তু কেতিয়াবা নহয়গৈ গতিকে সেইটোকে ধৈৰ্যটো লাগিব সিভিল সাৰ্ভিসৰ এক্সামটো এনেকুৱা নহয় গতিকে ধৈৰ্যৰে আপোনালোকে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক নেক্সট ইয়াৰলৈকে বহুত ভাল এটা পজিশ্যনত আপোনালোকে থাকিব সেইটো মোৰ বিশ্বাস আছে গতিকে মইতো সদায় ভিডিঅ'জ আনি আছোঁ আৰু এডিটৰিয়েল এনালাইচিছটো আপোনালোকে ভালকৈ চাব সেইটোৱে আমাক মেইনছত হেল্প কৰিব হ'ব ঠিক আছে দেন ইণ্ডিয়া মিডল ইষ্ট যিটো ইকনমিক কৰিডৰ IMEC এইটোৰ ওপৰত মই ধুনীয়াকৈ অলৰেডি প্ৰিভিয়াছ ভিডিঅ'ত মই বুজাইছোঁ আপোনালোকক একদম উইথ ডায়েগ্ৰাম দি পেলাই মেপেৰে বুজাইছোঁ যিসকলে চোৱা নাই চাই ল'ব ভিডিঅ' চাব নালাগে মই ৰেকমেণ্ড নকৰোঁ যিসকলে 18 আপোনালোকৰ ডেটটোতো এক্সটেণ্ড কৰা হ'ল গম পাইছে 18 মাৰ্চ কৰিছে তেওঁলোকে 17ৰ পৰা স্লেটৰ এক্সামৰ লগত ক্লাছ হোৱাৰ কাৰণে তেওঁলোকে এটা দিন বঢ়াই দিছে যিয়ে নহওক বাৰু চ' 17 হওক 18 হওক একো ডাঙৰ কথা নহয় চ' যিসকলে 18 মাৰ্চত প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেওঁলোকক মই ৰেকমেণ্ড নকৰোঁ ভিডিঅ' চাবৰ কাৰণে টাইম ৱেষ্ট কৰিব নালাগে আপোনালোকে কি কৰিব PPTটো বা PDF ডাউনলোড কৰি লওক ঠিক আছে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'লে পাই যাব তাতে নহ'লে হোৱাটছএপ চেনেলটোত থাকিলেও পাব আৰু নহ'লে আমাৰ যিটো অফিচিয়েল ৱেবছাইট তাতো পাই যাব আপোনালোকে তাৰ পৰা PPTখিনি ডাউনলোড কৰি এবাৰ পঢ়ি লওক ঠিক আছে বহুত বেছি হেল্প কৰিব চ' এই ইণ্ডিয়া মিডল ইষ্ট ইকনমিক কৰিডৰ ইয়াৰ পৰা এটা কুৱেশ্যন অহাৰ মেক্সিমাম চান্স আছে এইবাৰ প্ৰিলিমছত গতিকে সুধিব এইটো কুৱেশ্যন বহুত নিউজত আছিলে এইটো ঠিক আছে প্ৰজেক্ট কনচিষ্টেড অফ ৰেল ৰোড শিপ টু ৰেল নেটৱৰ্কছ এণ্ড ৰোড ট্ৰান্সপৰ্ট বহুত ইম্পৰ্টেণ্ট লাইন হয় ঠিক আছে এই লাইনটোৰ পৰা আপোনালোকৰ ষ্টেটমেণ্ট বনাব পাৰিব তেওঁলোকে ইয়াত ৰেল আৰু ৰোড দি দিব পাৰে হয়নে শিপটো নিদিব পাৰে গতিকে শিপ বা ৰেল দিলে ৰোডটো নিদিব পাৰে চ' এনেকুৱা কিবা নহয় কিবা তেওঁলোকে তাত ষ্টেটমেণ্টটোত অকণমান উলট পলট কৰি দিব গতিকে মনত ৰাখক যে 3টা মোড অফ কমিউনিকেশ্যন হ'ব তাৰমানে কেনেকুৱা ৰেলো হ'ব ৰোডো হ'ব আৰু শিপ ঠিক আছে এই 3টা মোড অফ কমিউনিকেশ্যন হ'ব then it aims to create a comprehensive transportation network comprising rail, road and sea routes connecting India, the Middle East and Europe. গতিকে ইণ্ডিয়া কাক কানেক্ট কৰিব মিডল ইষ্ট আৰু ইউৰোপক কানেক্ট কৰিব গতিকে আপোনালোকে কনফিউজ হ'ব লগা নাই যদি ষ্টেটমেণ্টটোত চি ৰুটটো নিদিয়েও নহয় তথাপিও আপোনালোকে ইজিলি আইডেণ্টিফাই কৰিব পাৰিব যে এই ষ্টেটমেণ্টটো ৰং কাৰণ কিয় আপোনালোকে একদম বেছিক যদি মেপখনো চাইছে তেতিয়াহ'লে আপোনালোকে গম পাব যে ইণ্ডিয়াখন ছাপ'জ মই এনেকৈ আঁকি দিলোঁ ড্ৰ কৰি দিলোঁ এইখিনিত আৰেবিয়ান চি আছে হয়নে এৰেবিয়ান চি আছে এইখিনিত চ' ইণ্ডিয়াই যদি এৰেবিয়ান চি হৈ পেলাই যদি ইউৰোপত কানেক্ট কৰিব লাগে অবভিয়াছলি এই পাৰ্টটোত এই ৱাটাৰ বডিজখিনিৰ কাৰণেতো চি ৰুট লাগিবই আমাক হয়নে নহয় গুজৰাটৰ পৰাই হওক মুম্বাইৰ পৰা হওক য'ৰ পৰাই নহওক আমি যদি কানেক্ট কৰিব লাগে এই পানীখিনিৰ ওপৰতো আমি যাব নোৱাৰোঁ আৰু ব্ৰিজ বনালে বেলেগ কথা এইটো বাট ইমান আৰু সাগৰত ব্ৰিজ বনালে ইমান পচিবল নহয় বহুত এক্সপেঞ্চিভ হৈ যাব গতিকে তেওঁলোকে এই চিপেৰে প্ৰথমতে এনেকুৱাকৈ যাব হাৰমুজ ষ্ট্ৰেট হৈ পেলাই মই দেখাইছিলোঁ নহয় লাষ্ট ভিডিঅ'ত চাগে মই ডিছকাছ কৰিছিলোঁ তাতে চ' গতিকে অবভিয়াছলি ইয়াত চিপ ৰুট এটা থাকিবই লাগিব হয়নে নহয় গতিকে ৰেল ৰোড ট্ৰান্সপৰ্ট আৰু চিপ এই 3টা মোড অফ কমিউনিকেশ্যনতে ইয়াত ট্ৰেড কৰা হ'ব দেন significance কি হয় upon completion it would provide a reliable and cost effective cross border ship to rail road transit network to supplement existing maritime and road transport the existing যিটো route আছে সেই ৰুটটোক এই নতুন IMEC এ ৰিপ্লেস কৰিব আৰু বহুত বেছি কষ্ট ইফেক্টিভ বনাব কম খৰচতে শিপমেণ্টবোৰ আহিব এখন কাণ্ট্ৰিৰ পৰা সেইখন কাণ্ট্ৰিত আৰু যিমানে ট্ৰান্সপৰ্টেশ্যনত আমাৰ কষ্টটো কমিব সিমানে কি হ'ব সিমানে বস্তুটোৰ দামো কমিব হয়নে নহয় গতিকে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় লগতে আমাৰ ইয়াত বিভিন্ন প্ৰস্পেক্ট আছে এই টপিকটো মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় GS পেপাৰ 3 IMEC ৰ ওপৰত GS পেপাৰ 3 টো সুধিব পাৰে কুৱেশ্যনছ বহুত বেছি চান্স আছে গতিকে প্ৰিলিমছতো সোধা মেক্সিমাম চান্স আছে আৰু যদি প্ৰিলিমছত ইনকেছ নুসুধে তেতিয়াহ'লে কিন্তু মেইনছত ইয়াৰ পৰা সোধা বহুত বেছি চান্স আছে বাট মোৰ লাগিছে প্ৰিলিমছতে কুৱেশ্যনছটো আহিব লাগে চ' এইখিনি এটা খুব ইম্পৰ্টেণ্ট এটা আমাৰ এইটো ইনিচিয়েটিভ বুলি আমি ক'ব খোজোঁ আৰু ইয়াৰ পৰা এমপ্লয়মেণ্ট জেনেৰেশ্যন বহুত বেছি ভাল হ'ব আৰু ইণ্ডিয়াৰ অভাৰঅল যিটো আমাৰ এক্সপৰ্ট মাৰ্কেট সেই মাৰ্কেটখন আমি খুব ধুনীয়াকৈ পাই যাম চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ ৰাইচেনা ডায়লগৰ ওপৰত আপোনালোকে শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনালে হ'ল এইটো আহিলে লিগনোছেট এইটো কি হয় আমি অকণমান ডিছকাছ কৰোঁ নতুন টপিক NASA and Japan's LignoSat probe, a wooden satellite, is
scheduled to launch into space in 2024. Very important factual information হয় মনত ৰাখিব যে লিগনোছেট এটো কিহৰ হয় নাসা আৰু জাপানৰ জয়েন্ট এটা কোলাবোৰেচন হয় ঠিক আছে ব্যাকগ্ৰাউন্ডটো আমি অকমান চাইছো it will test how plywood panels endure and behave in the extreme condition of the space এই বস্তুটো কিয় বেছি সিগনিফিকেন্স কাৰণ তেওঁলোকে ইয়াত প্যানেল উড মানে কাঠৰে নিৰ্মিত কিছুমান বস্তু প্যানেল তেওঁলোকে ইয়াত ইউজ কৰিছে যেটো এটা নতুন এক্সপেৰিয়েন্স দিবলৈ গৈ আছে আমাক হয়নে ইমান দিনে আমাৰ যিবোৰ স্পেচত যিবোৰ মেটেৰিয়েল ইউজ হৈছিলে তাত বিভিন্ন ধৰণৰ হেবোৰ এনভায়ৰনমেন্টত সাস্টেইন কৰিব পৰাকৈ কিছুমান আমি এলয় বনাই পেলাই হে মেটেৰিয়েল ইউজ কৰিছিলো গতিকে ফাৰ্স্ট টাইমৰ কাৰণে এই কনসেপ্টটো তেওঁলোকে ডেভেলপ কৰিছে প্লেউড তেওঁলোকে প্যানেল কিছুমান তাত ইনষ্টল কৰিছে আৰু তেওঁলোকে টেষ্ট কৰিব যে এই প্যানেল উডবোৰে কেনেকুৱাকৈ বিহেভ কৰে ইন দ্য এক্সট্ৰিম ওয়েদাৰ স্পেচ গতিকে আপোনাক গম পায় যে 3-4টা 5টা মান লেয়াৰ আছে আমাৰ এটমস্ফিয়াৰিক লেয়াৰ মানে ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ গতিকে এই লেয়াৰ্স বিলাকত ডিফাৰেন্ট ক্লাইমেটিক কন্ডিশনস আছে টেম্পাৰেচাৰ ভেৰিয়েবলস আছে গতিকে হেইবোৰত কেনেকুৱা ধৰণৰ এটা বিহেভ কৰে এই প্লেউড প্যানেলে হেতু তেওঁলোকে ইয়াত টেষ্ট কৰিব গতিকে হেইটো কাৰণে এই মিশনটো বহুত বেছি সিগনিফিকেন্ট হৈ গৈছে আপকামিং এক্সামত ইয়াৰ পৰা কোৱেশ্চনস আহাৰ ম্যাক্সিমাম চান্স থাকিব সো জাপান আৰু নাসাৰ জাপান আৰু আমেৰিকা বা নাসা যিয়ে নহওক বাৰু তেওঁলোকৰ এটো জয়েন্ট ভেঞ্চাৰ বুলি আমি ক'ব পাৰো also to ensure sustainable space flight operations গতিকে হেতুৰা সাকসেসফুল কি হ'ব যদি সফলতাভাৱে সাকসেসফুল হয় তেলে তো খুব ডাঙৰ এটা অ্যাচিভমেন্ট হ'ব বুলি আমি আশা কৰিব পাৰো ইন দ্য স্পেস ফিল্ড built by the scientists at Kyoto University জাপানৰ কিয়োটো ইউনিভাৰ্সিটিত এটো বস্তু বিল্ড কৰা হৈছে the Lignosat satellite is size of a coffee mug গতিকে কফি মগৰ যেটো সাইজ সেই সাইজৰ সমান তেওঁলোকে এই স্যাটেলাইটটো নিৰ্মিত কৰিছে গতিকে এটা খুব ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ডেফিনেটলি এক্সাম পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেন্ট হ'ব এটো গতিকে আপোনালোকে ভালকৈ মনত ৰাখিব জাপান আৰু নাসাৰ এটা জয়েন্ট আমাৰ অপাৰেচন বুলি আমি ক'ব পাৰো আৰু এটো প্লেউড প্যানেলটো মনত ৰাখিব আপোনালোকে দেই সো নেক্সট টপিক to লৈ আমি আগবাঢ়িছো তো হল ফালিসাম নাৰিমান তেখেত কোন আছিল আমি অকমান ডিসকাস কৰো তেখেত এজন প্ৰমিনেন্ট ইণ্ডিয়ান জুডিশিয়াৰী আছিল তেওঁ ৰিসেন্টলি পাসড এৱে হৈছে অন ফেব্ৰুৱাৰী 21st at the age of 95 এনেকুৱা ধৰণৰ বিশেষ ব্যক্তিত্ব থকা লোকবোৰৰ কথা কেতিয়াবা এক্সামত ডাইৰেক্টলি কোৱেশ্চন সোধে সো তেখেত এজন ইণ্ডিয়ান জুডিশিয়াৰী আছিল প্ৰমিনেন্ট ফিগাৰ born in January 10 1929 in Rangoon Myanmarত যেটো Rangoon আছে তাত তেওঁ জন্মগ্ৰহণ হৈছিল Nariman hailed from a prosperous Parsi family এটা Parsi family পৰা তেওঁ belong কৰে and fled to India during Japanese invasion at the age of 12 গতিকে আপোনালোকে সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ টাইমত মই কৰাইছিল আপোনালোকক হয়নে গতিকে সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ টাইমত কি হৈছিল মিয়ানমাৰ খনত বাৰ্মিজ সকলে জাপানিজ সকলে ইনভেড কৰিছিল হয় না গতিকে এইবোৰ কাহিনী আপোনালোকে জানে মই যেতিয়া যেটো এডিটৰিয়েল এনালাইসিস কৰিছিল ইন্ডিয়া মিয়ানমাৰ ৰিলেচন তাত ধুনিয়াকৈ গুটেখিনি বস্তু মই ডিসকাস কৰিছিল যি সকল সোৱা নাই নতুনকৈ জয়েন হৈছে তেওঁলোকে সেই ভিডিওটো চাই লব তাৰপৰা ডিটেইলছত ডিসকাস কৰিছিল then he began his legal career by enrolling as an advocate at the Bombay High Court গতি Bombay High Court তেওঁ as an advocate তেওঁ নিজৰ কৰ্মজীৱনীৰ পাতনি মেলে in November 1950 চনত তেওঁ নিজৰ জীৱনৰ কৰ্মজীৱনৰ পাতনি মেলে as a legal career ঠিক আছে Nariman participated law for 70 years 70 বছৰলৈকে তেওঁ ল তেওঁ প্ৰ্যাকটিস কৰিছে গতিকে ইমান এজন লৰ এক্সপাৰ্ট বুলি আমি ক'ব পাৰো তেক হয়নে গতে জীৱনৰ আধাতকৈ বেছি সময় তেওঁ আইনৰ ক্ষেত্ৰতে তেওঁ অধ্যয়ন কৰিলে primarily at the Bombay High Court initially later at the Supreme Court from 1972 onwards গতিকে প্ৰথমতে Bombay High Court তেওঁ নিজৰ জীৱনৰ কৰ্মজীৱনৰ পাতনি মেলে হেকলৈ গৈ পেলে তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ তেওঁ সক্ষম হৈছিল Nariman played a significant role in several landmark legal proceedings that shaped modern India
notably the Keshwananda Bharati case, very very important. Keshwananda Bharati case or questions aha chance ase kiyo 50 বছৰ অতিক্ৰম কৰিলে 1973 very very important. Keshwananda Bharati case আমাৰ democracy লগতে আমাক fundamental rights খিনি protect কৰিলে কিয় basic structure of the doctrine আনিছিল হয় না নহয় basic structure to a important landmark judgment tote ahisile very important je amak ajiu amar fundamental rights kini korban na korbat protect koi rakhise karon kiyo basic structure kini ketiao sorry basic structure to amar ketiao ki hoy amend koribo para kono provision nai hane odike a important landmark judgment to teojon that participant asile boli kom but ejon that jurist ejon asile often referred to as Bhishma Pitamaha very very important a line to mon rakhibo Bhishma Pitamaha of Indian judiciary kak koa hoy directly questions to one liner khodibo pare so gote kini important point hoy dhuniya ko note down kori jabo dei Nariman authored several books aplake ebolak upcoming APSC exam dekhibole paboi pabo ma aji koisu apnalok sabo paper bo sale gom pabo tat in kono questions thakiboi thakibo Bhishma Pitamaha of Indian judiciary kak koa hoy khodibo in kono questions Nariman authored several books including Before the Memory Fades pile nambulak common sabosun The State of the Nation the India's legal system can it be saved and God save the Honorable Supreme Court গতিকে কেবাটাও তেও গুৰুত্বপূৰ্ণ কিতাপ তেও লিখি থৈ গৈছে নামবোৰ পাৰিলে অকমান চেষ্টা কৰিব দুবাৰ তিনিবাৰ ৰিভিজন দিলে নামবোৰ মনত থাকি যাব হ'ব Nariman received Padma Vibhushan in 1991 and Padma Vibhushan তেও দুটা বঁটাই পাবলৈ সক্ষম হৈছে Padma Bhushan and Padma Vibhushan India's second highest civilian honor in 2007 so Padma Bhushan to 1991 তে পালে আৰু Padma Vibhushan 2007 চনত তে পাবলৈ সক্ষম হৈছিল he was nominated as a member of Rajya Sabha in November 1999 গতিকে আপোনাক গম পায় যে 12 জনকৈ ব্যক্তিক ৰাজ্য সভাত নমিনেট কৰা হয় হয় না 12 জনকৈ ব্যক্তিক ৰাজ্য সভাত নমিনেট কৰে গতিকে এই 12 জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তি আছিল কোন মিস্টাৰ Nariman sir ঠিক আছে গতিকে লোকসভাত কিমান জন ব্যক্তিক নমিনেট কৰা হয় আপোনালোকে কমেন্ট সেকশনত মোক জনালে হল হ'ব So, এই topic to related এটা question মই দিছো এই question ৰ শুদ্ধ answer টো আপোনালোকে কত দিব লাগে comment section ত দিলে হ'ল then Binanda Chandra Borua very important এজন আমাৰ figure হয় তেখেতৰ বিষয়ে আমি অকমান চাও on the February 22nd the death anniversary of Binanda Chandra Borua a renowned Indian writer poet from Assam is commemorated গতিকে আজি 22 যোৱাকালি 22 ফেব্ৰুৱাৰী বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু বাৰ্ষিকী সেলিব্ৰেট কৰা হৈছে তেখেত এজন ইণ্ডিয়ান ৰাইটাৰ আছিল আৰু পয়েট আছিল অসমৰ পৰা very very important he is also known as ধনী কবি এই কোনবোৰ কবি কি বুলি জনা যায় ইয়াৰ পৰা কোৱেশ্চনছ সোধে এপিএসসি প্ৰিভিয়াস ইয়াৰ পেপাৰবোৰ যদি আপোনালোকে চাইছে তাত পাব এনেকুৱা কোৱেশ্চনছবোৰ খুব সোধে তেওঁলোকে হয়নে then under the pen name তেও না পেন নামটো কি আছিল কৰপাই শৰ্মা এই কোৱেশ্চনছবোৰ ডেফিনেটলি খুদে লাষ্ট ইয়াৰ প্ৰিলিমছটো খুদিছে আপকামিং এক্সাম বিলাকতো খুদিব সো ধনী কবি কোন হয় বিনন্দ চন্দ্ৰ বৰুৱা দেন কৰপাই শৰ্মা বুলি কাক কোৱা হয় এগেইন বিনন্দ চন্দ্ৰ বৰুৱাকে কোৱা হয় তে কৰপৰা বিলং কৰে ফ্ৰম টিয়ক আসাম ঠিক আছে যোৰহাটত টিয়ক নামৰ যিখন চহৰ আছে তাৰ পৰা তেওঁ বিলং কৰে হি সাৰ্ভ এজ দ্য প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা ইন 1966 1964 চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰেসিডেন্ট হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল among his notable literary works are গড়গাঁও দেন শংখধ্বনি হয়নে শংখধ্বনি গড়গাঁও দেন জয়ধ্বনি এন্ড প্ৰতিধ্বনি সো নিমোনিক্স এটা আমি পাই গলো নিমোনিক্সটো কেনেকুৱা হয় যে
ধনী যিকেইটা ৱৰ্ক আছিলে আমি ডিৰেক্টলি কাৰ লগত ৰিলেট কৰিব পাৰোঁ তেখেত হ'ল আমাৰ বিনন্দ চন্দ্ৰ বৰুৱা চ' ধনীটো আপোনালোকে মনত ৰাখক চ' ধনী নামৰ যদি কিবা তেনেকুৱাকৈ নটেবল ৱৰ্কছ পায় অপশ্যনত তেতিয়াহ'লে আমি কাক টিক কৰিম আমি বিনন্দ চন্দ্ৰ বৰুৱাক টিক কৰিম ঠিক আছে খালি গড়গাঁও নামটো মনত ৰাখিব হা গড়গাঁও কি হয় এ প্ৰমিনেণ্ট পয়েম হয় vividly portrays the grandeur of capital of Ahom kingdom এই বস্তুবোৰ খুদে এই বস্তুবোৰ খুব ইম্পৰ্টেণ্ট হয় যে কিতাপ কিছুমান স্পেচিফিক পাৰপাছত লিখা হয় গতিকে সেই বস্তুবোৰ প্ৰিলিমছতো সুধিছে চ' অকণমান চাই ল'ব কাৰণ কিহৰ ওপৰত তেওঁ লিখিছে যে আহোম কেপিটেলৰ ওপৰত তেওঁ এইটো পৰ্ট্ৰে কৰিছে ঠিক আছে গড়গাঁও আছিলে আহোমৰ কেপিটেল হয় নহয় আপোনালোকে গম পায় চ' গড়গাঁৱত কেপিটেল কোনে এষ্টাব্লিছ কৰিছিলে কোনজন ৰজাই ঠিক আছে কিংজনৰ নামটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন কোনজন ৰজাই গড়গাঁৱত কেপিটেল এষ্টাব্লিছ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট recognizing his contributions Barua was honored with the title of Sahityacharya by Ahom Sahitya Sabha in 1989 so Sahitya Sabha tekhatok Sahityacharya বুলি হিচাপতো তেওঁ এটা টাইটেল দিছিলে ভেৰি ইম্পৰ্টেণ্ট এই বস্তুবোৰ মনত ৰাখিব দেই চ' কেৰপাই শৰ্মা তেখেত কোন হয় আমি ডিছকাছ কৰিলোঁ ইজিলি পাৰিব আপোনালোকে যদি ভিডিঅ'টো চাইছে শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল চ' আজিলৈ ইমানখিনি আছিলে ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব আৰু যিখিনি কমেণ্টত জনাব দিছোঁ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া চ' ডেট আপকামিং ভিডিঅ'জবোৰ আপোনালোকে পাই থাকিব নট অনলি মাই ভিডিঅ'জ আদাৰ যিখিনি ভিডিঅ'জ আমাৰ শ্ৰীচাতৰ ভিডিঅ' আহি আছে অমিত ছাৰৰ ভিডিঅ' আহি আছে সৃঞ্জনা মেমৰ ভিডিঅ' আহি আছে মহেশ্বতা মেমৰো ভিডিঅ' আহি আছে সেইবোৰ আপোনালোকে চাই থাকিলে আপোনালোকৰ বাকী ছাবজেক্টছখিনিও ক'ৰবাত নহয় ক'ৰবাত কভাৰ হৈ থাকিব ঠিক আছে গতিকে আমি নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম আৰু যিখিনি বস্তু মই ক'লোঁ সেইখিনি বস্তু কাইণ্ডলি আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি যাব অকল পিপিটিটো চাই থৈ নিদিব নিজৰ কপি এটা সদায় মেইনটেইন কৰিব সেই কপিটো আপোনালোকক ৰিভিজন দিবলৈ বহুত বেছি হেল্প কৰিব ঠিক আছে চ' তেতিয়ালৈ আজি মই এৰিছোঁ নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম বহুত বহুত ধন্যবাদ